ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত 165 বিঘা ভূমি সামৰি চালে চকুৰুৱাকৈ সজাই তোলা হৈছে বটদ্ৰৱাবাসীৰ সপোনৰ প্ৰকল্প। প্ৰায় 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ। জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰ আৰু গুৰুজনাৰ পবিত্ৰ জন্মভূমিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ লক্ষ্যৰেই আটক ধুনীয়াকৈ সজোৱা হৈছে এই প্ৰকল্প। 2021 বৰ্ষৰ 25 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেই শুভাৰম্ভ কৰিছিল এই অত্যাধুনিক প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। 165 বিঘা ভূমি বেদখলমুক্ত কৰি নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ অধীনস্থ কেন্দ্ৰসমূহত চলিব সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা। এই প্ৰকল্পস্থলীত দৃষ্টিনন্দন ৰূপত সংযোজন ঘটোৱা হৈছে বিশ্বৰ সৰ্বোচ্চ গুৰুআসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলনেৰে বিভিন্ন কাৰুকাৰ্য খচিত অতিথিগৃহ, দেৱবাদ্য তালৰ আৰ্হিৰ কলা কেন্দ্ৰ, ফুলৰ আৰ্হিৰ গৱেষণা কেন্দ্ৰ, নাৱৰ আৰ্হিৰ কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ আৰ্হিৰ নাটঘৰ ইত্যাদি। আজান ফকীৰৰ মিটিং হৈছিলে অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই, কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ চৰ্চাত শংকৰ আজান বিতৰ্কৰ পাতনি মেলি মুখ্যমন্ত্ৰীৰ অকাট্য যুক্তি, একেলগে নাৱত উঠি ধৰ্ম প্ৰচাৰলৈ যোৱা নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰ। বাঘ হাজৰিকাৰ মন্ত্ৰণাৰে শৰাইঘাটৰ ৰণ কৰা নাছিল মহাবীৰ লাচিতে। অসমীয়া জাতিক দুৰ্বল কৰিবলৈ এয়া আছিল পৰিকল্পিত ষড়যন্ত্ৰ। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। বাংলাদেশৰ পৰিৱৰ্তে একেলগে দুৰ্গা পূজা কৰা বাঙালীসকলক শত্ৰু জ্ঞান কৰাটো কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিধাহীন ঘোষণা, মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব, দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে, একেলগে নাম নকৰে, পাল নাম নকৰে, তেওঁলোক আমাৰ বন্ধু, কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ। ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা? সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা, এয়া ষড়যন্ত্ৰৰ বাহিৰে আমি কোনো। সেই মই দ্বিধাহীনভাৱে ক'ব পাৰো, শংকৰ আৰু আজান নহয়, শংকৰ আৰু মাধৱ। কলাক্ষেত্ৰত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পাছতেই উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ বতৰত ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগাৰ ভয়ত আবুল তাবুল বকিছে মুখ্যমন্ত্ৰীয়ে। গাদী হেৰুৱাৰ আশংকাত ভোগা মুখ্যমন্ত্ৰীলৈ সমবেদনা জনাই গৌৰৱ গগৈয়ে ক'লে, তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পায় যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ।
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সমালোচনা কৰি আমছু নেতা ৰেজাউল কৰিমে ক'লে মুখ্যমন্ত্ৰীয়ে সমন্বয়ৰ অসমত দুৰ্বল কৰিব বিচাৰিছে। হিন্দী লবিৰ ওচৰত আঁঠু লৈ জাতিধ্বংসী কাৰ্যত নামিছে। আজি শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজানপীঠ গুৰুজনাই যেতিয়া যিখন অসম গঢ়িছিলে সেইখন অসম কেতিয়া দুৰ্বল অসম নাছিলে, এজন শক্তিশালী অসম আছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী যিখন অসম গঢ়িবলৈ চেষ্টা কৰা হৈছে এইটো অসমীয়া জাতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুৰ্বল অসম তেওঁ গঢ়িবলৈ চেষ্টা কৰিছে। যে এইজন মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিটোক শক্তিশালী কৰাৰ কেতিয়াও চেষ্টা কৰা নাই। অসমীয়া জাতিটোক শক্তিশালী নকৰি হিন্দীভাষী লবিৰ ওচৰত, নাগপুৰৰ ওচৰত আঁঠু লৈ অসমীয়া জাতিটোক ধ্বংস কৰাৰহে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মই স্পষ্টকৈ অভিযোগ আনিম। কিন্তু মুখ্যমন্ত্ৰীৰ কথাত হয় ভৰ দিছে মন্ত্ৰী ৰঞ্জিত দাসে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তুলনা কাৰোৰে সৈতে নহয় বুলি কৈ দাসৰ দাবী। মহাপুৰুষ মাধৱদেৱে বুজি পেলাই কৈছিলে যে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ, যাক এৰি নাহিকেও পাম, যাক নেকি কাৰো লগত তুলনা কৰিব পৰা নাযায়। গতিকে সেইগৰাকী ব্যক্তিৰ লগত যদি এতিয়া আজানক আনি পেলাই যদি তুলনা কৰি দিয়ে, যি আজানক আনকি সংখ্যালঘু সমাজৰ মানুহে নামানে। শংকৰ আজানৰ দেশ কেতিয়াও হ'ব নোৱাৰে। শংকৰ চিলাৰায়ত দেশ হ'ব পাৰে, শংকৰ লাচিতৰ দেশ হ'ব পাৰে, শংকৰ দামোদৰ দেৱৰ দেশ হ'ব পাৰে, শংকৰ হৰিদেৱৰ দেশ, শংকৰ মাধৱদেৱৰ দেশ হ'ব পাৰে, কিন্তু কোনো কাৰণত অসম শংকৰ আৰু শংকৰ আজানৰ দেশ নহয়।